নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এজন বৰ প্ৰভুভক্ত মানুহ আছিল আৰু সি সদায় ভগৱানক কাকতি মিনতি কৰি থাকিছিল যে তাক তাৰ সন্মুখত এবাৰ দেখা দিব লাগে। আৰু এইয়ে কাকতি মিনতিত সন্তুষ্ট হৈ ভগৱানে এদিন তাৰ সন্মুখত আহি উপস্থিত হ'ল আৰু তাক ক'লে যে তোক যি লাগে মই সেয়ে দিম, কিন্তু তোক মই যি দিম তাতকৈ তোৰ গাঁৱৰ মানুহবোৰে তোমাতকৈ দুগুণ বস্তু পাব। আৰু এই কথা শুনি সি বৰ সুখ পালে, বহুত আনন্দ পালে আৰু সি ক'লে যে মোক 2খন গাড়ী লাগে আৰু 10 মহলীয়া এটা ঘৰ লাগে। আৰু ভগৱানে তথাস্তু বুলি কৈ তাৰ পৰা গুচি গ'ল। আৰু গুচি যোৱাৰ পিছত সি সঁচাকৈ পালে যে এটা 10 মহলীয়া ঘৰ আৰু লগতে 2খন সুন্দৰ BMW কাৰ। আৰু সন্ধিয়া সি বাহিৰত ফুৰিবলৈ ওলাই আহিলে। ওলাই আহি দেখা পালে যে গাঁৱত সকলোৰে 20 মহলীয়া ঘৰ আৰু 4খন গাড়ী। তাকে দেখি সি বৰ দুখ পালে যে মোৰ সিহঁততকৈ মানে ইমান কম, কেনেকৈ ভগৱানে এনেকুৱা নিষ্ঠুৰতা মোক কৰিব পাৰে। আৰু তাকে ভাবি সি ভগৱানক আকৌ এবাৰ কাকতি মিনতি কৰিলে যে আকৌ এবাৰ তাৰ সন্মুখত দেখা দিব লাগে। আৰু এইবাৰো সি তেনেকৈয়ে ভগৱানক আগৰ নিচিনাকৈ খুজিলে যে মোক বহুত সম্পত্তি লাগে। আৰু এনেকৈ কোৱাত তাক ভগৱানে তথাস্তু বুলি কৈ তাৰ পৰা গুচি গ'ল। গুচি যোৱাৰ পিছত দেখিলে যে তাতকৈ দুগুণ সম্পত্তি গাঁৱৰ মানুহবোৰৰ আছে। আৰু তাকে দেখি তাৰ মানে ঈৰ্ষা মনোভাৱ হ'ল আৰু মনে মনে খুব মানে হিংসা ভাৱ এটা তাৰ মনত জন্ম পালে। সি ভাবিলে যে মই ইমান কষ্ট কৰি ভগৱানক মই কাকতি মিনতি কৰি ভগৱানক মাতিলোঁ আৰু ভগৱানে মোক এই বৰদান দিছে, কিন্তু বিনা কষ্টত বিনা মানে পূজা পাঠ নকৰিয়ে এই গাঁৱৰ মানুহবোৰে মোতকৈ ডাবুল কেনেকৈ এনেকুৱা সম্পত্তি লাভ কৰিব পাৰিলে। তাকে দুখ প্ৰকাশ কৰি সিয়াৰ এজন বহুত মানে জ্ঞানী বন্ধু বুলি সি ভাবে, তাৰ এজন বন্ধু আছিলে আৰু সেই বন্ধুজনৰ ওচৰলৈ সি যায়। গৈ পেলাই সেই বন্ধুজনক সকলো কথা ক'লে যে এনেকুৱা ঘটনা, মই ইমান কাকতি মিনতি কৰি ভগৱানক মাতিলোঁ, ইমান মানে শ্ৰদ্ধা কৰোঁ ভগৱানক, আৰু ভগৱানে মোৰ লগত এনেকুৱা খেল খেলিছে। এতিয়া মই শুব নোৱাৰোঁ, মোৰ মনত কিবা এটা ঈৰ্ষা ভাৱ মানে সততাই মানে জাগিয়ে থাকে, কিবা নহয় কিবা মোৰ মনত ভাৱ আহিয়ে থাকে এই গাঁৱৰ মানুহবোৰৰ প্ৰতি। আৰু তেতিয়া সেই মানুহজনে তাক এটা উপায় দিলে যে তই এবাৰ এটা কাম কৰ, তই ভগৱানক আৰু এবাৰ মাত, আৰু মাতি পেলাই তই ভগৱানক খুজিবি যে মোৰ এটা চকু মোক অন্ধ কৰি দিয়ক। আৰু তেনেকৈ কোৱাত সি তুৰন্ত সেই ঠাইৰ পৰা ঘূৰি আহিলে আৰু ঘূৰি আহি আকৌ ভগৱানক পূজা পাঠ কৰিবলৈ ধৰিলে, কাকতি মিনতি কৰিবলৈ ধৰিলে। আৰু হঠাৎ এদিন ভগৱান আকৌ তাৰ সন্মুখত আহি উপস্থিত হ'ল। আৰু উপস্থিত হোৱাৰ লগে লগে তাৰ বন্ধুৱে যেনেকৈ কৈ দিছিলে ঠিক তেনেকৈ সি ক'লে যে মোক মোৰ এটা চকু অন্ধ কৰি দিয়ক। আৰু ভগৱানে তথাস্তু বুলি কৈ তাৰ পৰা গুচি গ'ল। আৰু যেতিয়া তাৰ এটা চকু অন্ধ হৈ গ'ল, গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে মানে টোটেলি অন্ধ হৈ গৈছে, সিহঁতৰ 2টা চকু মানে অন্ধ হৈ গৈছে। আৰু সি সন্ধিয়া ঘূৰিবলৈ আহিলে, আহি দেখা পালে যে সকলোৰে সা সম্পত্তিটো আছে, কিন্তু সেই সা সম্পত্তি চাবলৈ কোনো নাই, সিহঁতৰ চকু নাই, একো দেখা নাপায়। আচলতে এই কাহিনীটোৰ অৰ্থ এইয়ে, আমি আচলতে জীৱনত কোনে কি কৰিছে, কোনে মানে নিজে পোৱাতকৈ নিজে কিমান পাইছোঁ সেইটোত আমি শান্তি নাই, বেলেগে কিয় ইমান পাইছে সেইটোত আমি অশান্তি বেছি। আমাৰ জীৱনত আপোনালোকে জানে ইমান জীৱ জন্তুবোৰ আছে, এই জীৱ জন্তুবোৰ কেতিয়াও ভোকত নমৰে, আৰু এই জীৱ জন্তুবোৰে কেতিয়াও টকা পইচাও ইনকাম নকৰে। কিন্তু এই জীৱবোৰৰ ভিতৰত এটাই প্ৰাণী হ'ল মানুহ, আৰু এই মানুহে টকা উপাৰ্জন কৰে। কিন্তু এই মানুহবোৰৰ মাজতে কিছুমান মানুহ সদায় কিমান শ মানুহ ভোকত মৰিবলগীয়া হয়। গতিকে বন্ধুসকল, আপোনালোকক মই এইটো ভিডিঅ' ইয়াৰ বাবে বনালোঁ যে আপোনালোকেও এনেকুৱা হিংসা ভাৱ নকৰিব, কাৰো সৈতে বেলেগৰ উন্নতি দেখি আপুনি ঈৰ্ষা নকৰিব,
কাৰণ আপোনাক যি দিছে সেয়া আচলতে আপোনাৰ পাবলগীয়া বস্তু। যিখিনি পাইছে সেইখিনিৰ আপুনি মালিক আৰু সেইখিনিতে আপুনি সন্তুষ্ট থাকক। আৰু পাৰিলে আপুনি সেই যিখিনি পাইছে সেয়া আপুনি বঢ়াবলৈ চেষ্টা কৰক। কিন্তু অইনে কেনেকৈ আগবাঢ়িছে, অইনে কিয় পাইছে সেইবোৰ ভাবি সময় নষ্ট নকৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্টছ কৰিব আৰু লগতে মোৰ চেনেলত যোনে নতুনকৈ আহিছে তেখেতসকলক অনুৰোধ কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি যায় এনেকুৱা ভিডিঅ' পাই থাকিবলৈ বাবে। লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে সকলোৱে সুখী থাকক, আনন্দ থাকক, হাঁহিৰ মুখে থাকক। ধন্যবাদ।